আগত প্ৰেক্টিছ আছে মোৰ মতেদিতো ইমান প্ৰেক্টিছ নাই দুপৰীয়া ভাত কোনে বনাব আজি ঘৰত ভাত কোনে বনাব দুপৰীয়া এতিয়া আজি নাখালেও হ'ব বাইদেৱে কৈ আছে আজি বোলে নাখালেও হ'ব হ'বনে নাখালেও আজি কাৰণ আপোনালোক গৈ পাওঁতে 4টাতো বাজিব আৰু বেছিয়ে বাজিব পাৰে ৰাতি শুইছিলে নে নাই কালি ৰাতি কাৰ ভাল কৰি টোপনি হোৱা নাই হাত দাঙকচোন হে ভগৱান আমাৰ বাইদেউসকলে কালি ৰাতি ভাল কৰি শুৱাই নাই আৰু আজি 12:30 বজাৰ মিটিং আমাৰ 7টা বজাত 6টা বজাত সব আহি গল তাৰ মানে আপোনালোকে মনত ভাবি আছিলে যে কেতিয়ানো মা মৰাদ হ'ব হয় নে নহয় বেলেগত যেতিয়া হৈ আছিলে আপোনালোকে ভাবি আছিলে যে মা মৰাদ কেতিয়া হ'ব আজি যেতিয়া আপোনালোকে গম পালে আজি হ'ব একদম ৰাতিপুৱা আহি গল হয়নে এতিয়া এই যে আমি ইমান উৎসাহেদি ইয়াত আহিলো ভৱিষ্যতেও আমি এনেকে উৎসাহেৰে সৈতে আমাৰ কামখিনি কৰিব পাৰিম নে নোৱাৰিম পাৰিব কাৰ মোবাইল আছে হাত দাঙকচোন আচ্ছা সবৰে মোবাইল আছেই যাৰ মোবাইল নাই তেওঁলোকে আকৌ এই টকা কেইটা দি মোবাইল নিকিনিব দেই হবতো ঠিক আছে আজিৰ সভাত আমাৰ মাজত উপস্থিত মামৰা সমষ্টিৰ সন্মানীয় বিধায়ক আৰু অসম চৰকাৰৰ মন্ত্ৰী আমাৰ যোগেন মহান ডাঙৰীয়া আমাৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া প্ৰাক্তন সাংসদ আৰু মন্ত্ৰী তপন গগৈ ডাঙৰীয়া নৱনীতা সন্দিকৈ ডাঙৰীয়ানী ভৈৰৱ দেউৰী ডাঙৰীয়া হিৰণ্য কোঁৱৰ ডাঙৰীয়া অনুপ সিং ৰাজপুৰোহিত ডাঙৰীয়া নিতুমণি প্ৰধান ডাঙৰীয়ানী লক্ষীনাথ তাছা ডাঙৰীয়া নাৰায়ণ লাহন ডাঙৰীয়া সংগীতা গগৈ ডাঙৰীয়ানী অৰূপ দত্ত ডাঙৰীয়া তিলক নেওগ ডাঙৰীয়া লক্ষ্য কোঁৱৰ ডাঙৰীয়া জিলা আয়ুক্তকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আইমাতৃসকল আৰু আজিৰ সভাত উপস্থিত সুধীবৃন্দ আজি আমাৰ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ আজিৰ সভাখন হল 94তম তাৰমানে আজি হল 94 মিটিং এতিয়ালৈকে 94টা সমষ্টিত আমাৰ উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ সম্পূৰ্ণ হল আৰু আজি আমি মামৰা সমষ্টিত এই অভিযানৰ পুঁজি বিতৰণ কৰিবলৈ ইয়াত সমবেত হৈছো আমাৰ মামৰা সমষ্টিত 25,551 গৰাকী মহিলাই আজি উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিব কিমান মহিলাই লাভ কৰিব 25,591 গৰাকী মহিলাই মহিলা উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিব তাৰ মানে 25,000 মহিলাক 10,000 টকাকৈ দিবলৈ যাওঁতে আমাক কিমান টকা লাগিব 25 কোটি টকা লাগিব তাৰ মানে আজি মামৰা সমষ্টিত চৰকাৰে 25 কোটি টকা দিব যাতে
25,000 মহিলাই 10,000 টকা কৰি লাভ কৰিব পাৰে। মা মৰাত 25 কোটি টকা আহিব। ইম্পৰ্টেণ্ট কথাটো হৈছে যে এই গোটেই টকা মহিলাৰ একাউণ্টত সোমাব, পুৰুষৰ একাউণ্টত 1 টকাও নোসোমায়। গোটেই টকা ক'ত সোমাব? মহিলাসকলৰ একাউণ্টত সোমাব। আমাৰ অসমত আগতে এনেকুৱা আঁচনি নাছিল, যি আঁচনিত 100% টকা মহিলাৰ একাউণ্টত সোমাব, পুৰুষৰ একাউণ্টত 1 টকাও নোসোমায়। আজি আপোনালোকে চাওক, ইমান ডাঙৰ মিটিং, পুৰুষ কেইগৰাকী বহি আছে? অকল সাংবাদিকসকল বহি আছে। সকলো মহিলা আইমাতৃয়ে এই সভাত উপস্থিত আছে। আগতে এনেকুৱা মহিলা সমাৰোহ আমাৰ অসমত কেতিয়াও ক'তো অনুষ্ঠিত হোৱা নাছিলে। তাৰ মানে মহিলাসকলক সন্মান জনাবৰ বাবে আমাৰ চৰকাৰে যি প্ৰচেষ্টা হাতত লৈছে, ইয়াৰ আগতে কোনেও এনেকুৱা চিন্তাও কৰা নাছিলে আৰু মহিলাসকলক ইমান সন্মানো জনোৱা নাছিলে। প্ৰথমবাৰৰ বাবে আমাৰ ৰাজ্যত মহিলাসকলক ইমান সন্মান জনোৱা বাবেই আজি আমাৰ মহিলাসকলে 12:30টাৰ মিটিং ৰাতিপুৱা 6 বজাতে আহি মিটিঙত উপস্থিত হৈছে। তাৰ কাৰণ কি? যে মহিলাসকলে নিজে আজি উৎসাহিত অনুভৱ কৰিছে যে চৰকাৰে আমাৰ কাৰণে চিন্তা কৰিছে, চৰকাৰে আমাক গুৰুত্ব দিছে আৰু চৰকাৰে সমাজৰ নিৰ্মাণৰ ক্ষেত্ৰত মহিলাসকলৰ অৱদানক গুৰুত্ব প্ৰদান কৰিছে। অকল 10,000 টকা দিয়াই উদ্দেশ্য নহয়। উদ্দেশ্য হ'ল আমাৰ মহিলাসকলক পৰ্যায়ক্ৰমে আগুৱাই লৈ গৈ লাখপতি বাইদেউ হিচাপে আমাৰ মহিলাসকলক প্ৰতিষ্ঠা কৰা। আমাৰ যিকোনো ব্যক্তিৰ পৰিয়ালত পুৰুষজনে ইনকাম কৰে, মহিলাগৰাকীয়ে ঘৰৰ কাম কৰে। লাহে লাহে সমাজৰ পৰিৱৰ্তন হ'ল। পুৰুষৰ লগতে মহিলায়ো নিজে অৰ্থনৈতিক কাম কাজত জড়িত হৈ পৰিলে। লাহে লাহে মহিলাসকলেও ঘৰৰ পৰিচালনাত তেওঁলোকেও অৱদান আগবঢ়াবলৈ আৰম্ভ কৰিলে। এতিয়া এখন ঘৰত যদি ঘৰৰ মানুহজনে উপাৰ্জন কৰে আৰু মহিলাগৰাকীয়েও যদি উপাৰ্জন কৰে, ঘৰখন পৰিচালনা কৰাত সুবিধা হয়। ঘৰখনে সকাহ পায়। ল'ৰা ছোৱালীক পঢ়ুৱাবৰ কাৰণে ঘৰখনে এটা শক্তি পায়। আৰু সেই কাৰণেই আমাৰ চৰকাৰে মহিলাসকলক ঘৰৰ পৰা উলিয়াই আনি লাখপতি বাইদেউ হিচাপে প্ৰতিষ্ঠা কৰি যাতে পৰিয়ালটোৰ উপাৰ্জনত মহিলাসকলেও বৰঙণি যোগাব পাৰে, তাৰ কাৰণেই আজি এই আঁচনিখন হাতত লৈছে। 32 লাখ মহিলা, মা মৰাত 25,000, কিন্তু গোটেই অসমত কিমান মহিলা? 32 লাখ মহিলা এই আঁচনিৰ জৰিয়তে উপকৃত হ'ব। যদি আমি 10,000 টকাকৈ ধৰি লওঁ, চৰকাৰে কিমান টকা খৰচ কৰিব?
200 কোটি টকা কাৰ কাৰণে খৰচ কৰিব মহিলাসকলৰ কাৰণে কিয় খৰচ কৰিব যাতে অনাগত দিনত আমাৰ মহিলাসকল লাখপতি বাইদেউ হ'ব পাৰে এতিয়া আপোনালোকে মনতে ভাবিব যে আমি 10,000 টকাৰে লাখপতি বাইদেউ কেনেকে হ'ব পাৰিম সেই কাৰণে প্ৰত্যেকখন মিটিঙতে মই নিজে আহিছো আৰু ৰাইজক মই বুজাই দিছো যে এই আঁচনিখন 10,000 টকাৰ আঁচনি নহয় এই আঁচনিখনৰ জৰিয়তে আমি বহুত দূৰ আগুৱাই যাব পাৰিম আৰু চৰকাৰে আমাক ৰাস্তা দেখুৱাব চৰকাৰে আমাক সুবিধা দিব আমি যাতে লাখপতি বাইদেউ হ'ব পাৰো আজি আমাৰ মহিলাসকলৰ মনত প্ৰশ্ন হ'ব যে অসমত লাখপতি বাইদেউ আছে নে নাই আপোনালোকে জানি ভাল পাব যে আমাৰ 32 লাখ মহিলা যিসকলে এই আঁচনিৰ সুবিধা পাইছে তাৰে 8 লাখ মহিলা ইতিমধ্যে লাখপতি বাইদেউ হ'ব পাৰিছে আমাৰ মামৰা সমষ্টিটো 1203 গৰাকী মহিলা ইতিমধ্যে লাখপতি বাইদেউ হ'ব পাৰিছে তাৰ মানে 25,000 মহিলা আজি ইয়াত উপস্থিত আছে এই মহিলাসকলৰ 1203 গৰাকী মহিলা ইতিমধ্যে লাখপতি বাইদেউ হ'ব পাৰিছে মই আমাৰ অফিচাৰসকলক সুধিছিলো যে মোক মামৰা সমষ্টিৰ 20 গৰাকী মহিলাৰ নাম দিয়ক যি 20 গৰাকী মহিলা ইতিমধ্যে লাখপতি বাইদেউ হ'ব পাৰিছে তেওঁলোকে মোক নাম দিছে ধানধুলি গাঁৱৰ জোনমণি বৰগোহাঁই 2 নম্বৰ বৰবিল গাঁৱৰ স্বৰ্ণলতা গগৈ 2 নম্বৰ কোঁৱৰ গাঁৱৰ পুণ্য কোঁৱৰ চকিয়াল গাঁৱৰ জোনমণি বৰগোহাঁই ৰাজকোঁৱৰ চাৰিমুঠীয়া গাঁৱৰ কল্পনা খদাল চকিয়াল গাঁৱৰ মীৰা বুঢ়াগোহাঁই লাই পেলেং আৰু কটকী পাপং গাঁৱৰ মামু মোহন চাৰিমুঠীয়া গাঁৱৰ ৰিজু ৰাজকোঁৱৰ লাকুৱা বাগান গাঁৱৰ ডিম্পী পাইক মথুৰাপুৰ গাঁৱৰ মানসী কোঁৱৰ গগৈ ভকত গাঁৱৰ স্বৰ্ণলতা গগৈ খুমটাই চাহ বাগিচাৰ লীলাৱতী তাছা চকিয়াল গাঁৱৰ পৰিস্মিতা সোণোৱাল ধানদুলি গাঁৱৰ দীপ্তি বৰগোহাঁই মথুৰাপুৰ জংঘল গাঁৱৰ মস্পিকা বেগম দিচাংপানী গাঁৱৰ অঞ্জুমণি চেতিয়া নিতু শ্যাম বন্তি বৰুৱা ভকত ভজনী পথাৰৰ সুচিত্ৰা কুমাৰী নাগবংশী আৰু ভকত গাঁৱৰ মিনু বৰুৱা মই 1200 মহিলাৰ ভিতৰত 20 গৰাকী মহিলাৰ নাম দিলো যি মহিলা ইতিমধ্যে লাখপতি বাইদেউ হ'ব পাৰিছে এতিয়া ইয়াত যে 25,000 মহিলা আছে সকলো মহিলাই চেষ্টা কৰিব লাগে যে আমি অহা 2 বছৰ 3 বছৰৰ ভিতৰত আমিও কেনেকৈ লাখপতি বাইদেউ হ'ব পাৰো এতিয়া লাখপতি বাইদেউ হ'বৰ কাৰণে আমি কেনেকে আগবাঢ়িম প্ৰথম আজি আমি 10,000 টকাৰ এখন চেক পাম এই চেক লৈ পেলাই কোনে কোনে মোবাইল ফোন কিনিব খোজে হাত দাঙকচোন কোনে কোনে কিনিব খোজে মোবাইল ফোন
কোনেও হাত দাঙা নাই। কোনে নিকিনে তেওঁলোকে হাত দাঙক। আচ্ছা, তাৰ মানে প্ৰথম পৰীক্ষাত আপোনালোক পাছ যে আমি মোবাইল ফোন নিকিনো। এই 10,000 টকা দি আমি কি কৰিম? প্ৰথম আমি চেষ্টা কৰিম যে 10,000 টকাটো আমাৰ গোটত আমি দিম। 10 গৰাকী মহিলা গোটৰ একাউণ্টত জমা দিলো। কিমান টকা হ'ল? 1 লাখ টকা। যিগৰাকী মহিলাই কাম কৰিব খোজে গোটৰ পৰা টকা ধাৰ কৰক, কাম কৰক আৰু গোটত টকাটো ঘূৰাই দিয়ক। এইটো হ'ল 1 নম্বৰ। 2 নম্বৰ, কোনোবা মহিলাই ভাবিব যে আমি গ্ৰুপত টকাটো নিদিওঁ। কোনো কথা নাই। আমি কি কৰিম যে আমাৰ মহিলাসকলে নিজে ছাগলী পালন, গাহৰি পালন, নিজৰ ফিচাৰীত মাছ পালন, চিলাই মেচিন এটা, পিঠা পনাৰ ব্যৱসায় বা মৌ পালন, আমি যি কৰিব খোজো আমি নিজে এই কামখিনি কৰিবৰ বাবে যত্ন কৰিম। 1 নম্বৰ গোটত দিম, 2 নম্বৰ নিজে কৰিম। কোনোবা মহিলাই ভাবিব যে মই নিজে কৰিবৰ কাৰণে কষ্ট পাম, পইচাটো অভাৱত যাব পাৰে। তেতিয়া আমি কি কৰিম? আমাৰ হাজবেণ্ডৰ বা আমাৰ স্বামীৰ যি ব্যৱসায় আছে সেই ব্যৱসায়ত আমি 10,000 টকাটো লগাই দিম। কাৰোবাৰ দোকান আছে, খেতি আছে, মাছ মাৰে, তাতে আমি 10,000 টকাটো লগাই দিম। টকাটো ব্যৱহাৰ হ'ল 6 মাহ 7 মাহ পিছত আমি আপোনালোকৰ ওচৰত আকৌ আহিম। আপোনালোকৰ ঘৰত যাম, বাইদেউ টকাটো কি কৰিলে? বোলে মোৰ পুৰণা মোবাইলটো বেয়া হ'ল, নতুন মোবাইল এটা কিনিলো। তো পৰীক্ষাত ফেল। বোলে টকাটো দিওঁতে দিওঁতে জানুৱাৰী পাৰে হৈ গ'ল, বিহু আহিলেই, গতিকে টকাটো লৈ